জাস্টিস নো রেস্ট ধর্ষণকারীক রক্ষণাবেক্ষণ দিব বিচৰা দালাল সকল হুঁচিয়াৰ ধৰ্ষণকাৰী গ্ৰেপ্তাৰ কৰিব লাগিব ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিব বিচৰা দালাল সকল হুঁচিয়াৰ নো জাস্টিস নো ৰেস্ট যোৱা বৃহস্পতিবাৰে এক নাৰকীয় ঘটনা দক্ষিণ চতিয়াৰ হাতীগাঁৱত সংঘটিত হৈছিলে আৰু এই ঘটনাটো আমি যোৱা পৰহি আৰক্ষী অধীক্ষক ডাঙৰীয়াক সাক্ষাৎ কৰি এই ভুক্তভোগীৰ ন্যায়ৰ কাৰণে আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক সাক্ষাৎ কৰিছিলো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰক্ষী অধীক্ষক গৰাকীক স্পষ্টভাৱে জনাইছিলো যে 24 ঘণ্টাৰ ভিতৰত এই নৰপিশাচ যিগৰাকী আবুল হুছেইন নামৰ নৰপিশাচ এই নৰপিশাচজনক গ্ৰেপ্তাৰ কৰিব লাগিব কিন্তু এতিয়ালৈকে অসম আৰক্ষীয়ে চতিয়া আৰক্ষীয়ে বিশ্বনাথ প্ৰশাসনে গ্ৰেপ্তাৰ কৰা নাই গতিকে আজি আমি স্থানীয় ৰাইজৰ লগত সংখ্যালঘু সংগ্ৰাম পৰিষদ ওলাই আহিছো যে এই গৰাকী নৰপিশাচক যি জঘন্য কাণ্ড সংঘটিত কৰিছে গোটেই সমগ্ৰ চতিয়া অঞ্চলত এটা লজ্জানত পৰিৱেশ সৃষ্টি হৈছে এই ঘটনা পুনৰাবৃত্তি যাতে নহয় এনে ধৰণৰ এই ঘটনাই পুনৰাবৃত্তি যাতে নহয় তাৰ কাৰণে আমি কঠোৰ শাস্তি বিচাৰিছো আৰু ইয়াৰ লগতে আমি দেখা পাইছো যে যিগৰাকী মূল অভিযুক্ত ব্যক্তি আবুল হুছেইন নামৰ ধৰ্ষণকাৰী যিগৰাকী ব্যক্তি এই ব্যক্তিগৰাকীক কিছুমান দালালে দক্ষিণ চতিয়া অঞ্চলৰে কেইজনমান দালালে তেওঁক ৰক্ষণাবেক্ষণ দিব বিচাৰি আছে ইতিমধ্যে তেওঁলোকে ভুক্তভোগীৰ পৰিয়ালৰ সৈতে বাৰম্বাৰ যোগাযোগ কৰাৰ চেষ্টা কৰি আছে যে এই ঘটনাটো তেওঁলোকে আচলতে গাত দিয়াৰ চেষ্টা কৰি আছে গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ এই প্ৰতিবাদস্থলীৰ পৰা স্পষ্টভাৱে জনাইছো অসম আৰক্ষীক চতিয়া আৰক্ষীক আমি জনাব বিচাৰো যে অতি সোনকালে আপোনালোকে গ্ৰেপ্তাৰ কৰিব লাগিব দোষীক শাস্তি দিব লাগিব লগতে যিসকল ব্যক্তি এই দালাল ৰূপী যিসকল ব্যক্তি তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগিব কাৰণ ধৰ্ষণকাৰীক কোনো কাৰণতে আমি প্ৰশ্ৰয় নিদিওঁ ধৰ্ষণ যিহেতু এটা এই চতিয়া গোটেই সমগ্ৰ চতিয়া অঞ্চলত এটা লজ্জাজনক পৰিৱেশ সৃষ্টি হৈছে আজি গোটেই চতিয়া অঞ্চলবাসী লাজ পাইছে যে এনে ধৰণৰ ঘটনাৰ কাৰণে আমি সেইকাৰণে সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি আৰক্ষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি তেওঁৰ ওপৰত মানে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছো আৰু লগতে আমি যিসকল দালাল ইয়াত জড়িত হৈ আছে তেওঁলোকৰ ওপৰতো যাতে আৰক্ষীয়ে বিহিত ব্যৱস্থা লয় ইতিমধ্যে পৰিয়ালৰ লোকে আমাক জনাইছে যে আমি এই গোটেই কথাখিনি আমি আৰক্ষীক জনাম যে কোন কোন দালাল ইয়াত জড়িত হৈ আছে তেওঁলোকৰ কি স্বাৰ্থ ইয়াত জড়িত হৈ আছে অন্যায়কাৰী এজনক তেওঁলোকে কিয় ৰক্ষণাবেক্ষণ দিব বিচাৰিছে গতিকে দেখা পোৱা গৈছিল আজি পুৱাৰ ভাগতো প্ৰতিবাদী কাৰ্যসূচীলৈ ৰাইজ ওলাই আহিছিলে আৰু তেনে সময়তো আচলতে হয় চাওক এয়া অতি দুৰ্ভাগ্যজনক কথা এগৰাকী ছোৱালীক ধৰ্ষণ কৰা হ'ল জংগলৰ মাজত অচেতন অৱস্থাত পৰি আছিলে এটা নাৰকীয় জঘন্য ঘটনা আৰু এই ঘটনাৰ ন্যায় বিচাৰি আমি প্ৰতিবাদ কৰিবলৈ আহোঁতে এছাম ব্যক্তিয়ে ভদ্ৰতাৰ মুখা পিন্ধা এছাম ব্যক্তিয়ে আমাৰ এই প্ৰতিবাদক তেওঁলোকে বাধা দিয়াৰ চেষ্টা কৰিলে তো ইয়াৰ পৰা এইটো স্পষ্ট আমাৰ সন্দেহ হয় যে এইসকল ব্যক্তিও পাকে প্ৰকাৰে কেনেবাকে জড়িত হৈ আছে নেকি ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ দিবলৈ আৰু তেওঁলোকে জনাইছিলে যে 24 ঘণ্টাত আচলতে তেওঁলোকে আসামী আনি আৰক্ষীয়ে আজি 5 দিন হৈ গ'ল ঘটনা আৰক্ষীয়ে বিচাৰি পোৱা নাই 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে ক'ৰ পৰা উলিয়াই আনিব এইটো এটা সন্দেহৰ বিষয় তেওঁলোকে লুকুৱাই ৰাখিছে নেকি আমাৰ সন্দেহ হৈছে যে যিসকলে আজিৰ তাৰিখত 24 ঘণ্টা সময় দিব বিচাৰিছে 24 ঘণ্টাত ধৰ্ষণকাৰীজনক উলিয়াই দিম বুলি কৈছে তেওঁলোকে লুকুৱাই ৰাখিছে নেকি আৰক্ষীয়ে 5 দিন হ'ল বিচাৰি পোৱা নাই ঘটনাৰ 5 দিন হৈ গ'ল তেওঁলোকে ক'ৰ পৰা পাব বাধা দিয়া ব্যক্তি কেইগৰাকীয়ে তেওঁলোকে 24 ঘণ্টাৰ সময় লোৱা বুলি পৰিয়ালৰ লোকক আৰু স্থানীয় ৰাইজক জনাইছে যে তেওঁলোকে 24 ঘণ্টাত উলিয়াই দিব কিন্তু এই 24 ঘণ্টাত তেওঁলোকে ক'ত পাব আসামীটো ক'ত পাব অভিযুক্ত গৰাকীক তেওঁলোকে লুকুৱাই ৰাখিছে নেকি আমাৰ এইটো প্ৰশ্ন হৈছে গতিকে সমগ্ৰ বিষয়টো এটা গাত দিয়াৰ কাৰণে এটা চক্ৰ জড়িত হৈছে এই চক্ৰটোৰ ওপৰতো ব্যৱস্থা ল'ব লাগিব নহলে আমি ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিম বৃহস্পতিবাৰে হাতীগাঁৱত যি এক নৰকীয় কাণ্ডৰ এক ঘটনা সংঘটিত হৈছে এজনী কিশোৰীক 16 বছৰীয়া কিশোৰীক যি ধৰণে ধৰ্ষণ কৰি তেওঁলোকে যি অৱস্থাত তেওঁলোকে পেলাই থৈ গৈছিলে তেওঁলোকে গাঁৱৰ ৰাইজে চতিয়া আৰক্ষীৰ সহযোগত এই কিশোৰীগৰাকীক তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু আজি 5-6 দিন উকলি যোৱাৰ পিছতো আজি কোনো ধৰণৰ আজি ব্যৱস্থা তেওঁলোকৰ ওপৰত আমি লোৱা দেখা পৰিলক্ষিত নহ'ল এই ক্ষেত্ৰত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে বৃহত্তৰ ৰাইজৰ লগত লৈ পেলাই আজি আমি এই ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছো আৰু এই ধৰ্ণাস্থলীৰ পৰা আমি জনাই দিব বিচাৰিছো যে অতি শীঘ্ৰে এই আবুল হুছেইন বোলা নৰপিশাচটোক
অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁক এক ফাঁচি দিব লাগে। গতিকে এই ক্ষেত্ৰত যদি এই প্ৰশাসনে বা যিখিনি ব্যৱস্থা যিখিনি আছে, এই প্ৰশাসনিকভাৱে যিখিনি ব্যৱস্থা আছে অতি সোনকালে নল'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন আমি কৰিবলৈ আমি বাধ্য থাকিম। গতিকে আৰু এই ঘটনাৰ লগত জড়িত বহুত দালাল ইতিমধ্যে আমি শুনা পাই আছো। এই দালালখিনিৰ ওপৰত এটা আইনগতভাৱে এটা বিহিত ব্যৱস্থা ল'ব লাগিব, নহ'লে আমাৰ এই সমাজ হৈ নাথাকিব। এই ক্ষেত্ৰত প্ৰশাসনে এটা গুৰুত্ব প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। চতিয়া অঞ্চলৰ হাতীগাঁও চাৰকাটি অঞ্চলত যি 16 বছৰীয়া ফুলকমলীয়া এজনী ছোৱালীৰ বা নাবালিকা ছোৱালীৰ ওপৰত যি আজি ধৰ্ষণ কাণ্ড ঘটনা হৈছে, সংঘটিত হৈছে, ইয়াত স্থানীয় ৰাইজ অতি মৰ্মাহিত হৈছে যে দক্ষিণাঞ্চলত চতিয়া অঞ্চলত এই ধৰণৰ ঘটনা ঘটিব নালাগিছিলে। আৰু এই নগৰ বিভাগস্থ আজি পুলিচক পৰাজিত কৰিবলৈ সক্ষম হ'ব পৰা নাই। দোষীক বিচাৰি আছে, পুলিচৰ চেষ্টা কৰিছে কিন্তু পোৱা নাই। কিন্তু ইয়াৰ লগত ইয়াৰ আঁৰত অন্তৰালত একচাম এই শ্ৰেণীৰ মানুহ জড়িত হৈ আছে। তেওঁক কিজানি এনেকুৱা লাগিছে সুৰক্ষা দিছে। আজি এই ধৰ্ণা কাৰ্যসূচীত মানুহ আহিছে, তেওঁলোককো বাধা দিয়া পৰিলক্ষিত হৈছে। আমাৰ সন্দেহ হয় যে এই নৰপিশাচটো কোনোবাই মানে ৰক্ষণাবেক্ষণ পলিটিকেলি যদি সাহাৰা দি আছে নেকি, সুৰক্ষা দি আছে, এনেকুৱা সন্দেহ হয়। আমি স্থানীয় ৰাইজে আমি আজি মানে এই অঞ্চলৰ ৰাইজে আমি কওঁ যে ধৰ্ষণকাৰীক কেতিয়াও ৰক্ষণাবেক্ষণ দিয়াটো আমি ৰাইজে নিবিচাৰো আৰু ধৰ্ষণকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াত কোনো ধৰণৰ ৰাজনীতি জড়িত হৈ থাকিব নালাগে।